আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ, কিন্তু এদিনৰ কাৰণে লোৱা নাই। বিধানসভাৰ অধিৱেশন যিমান দিন চলে সিমান দিনলৈকে আমি লৈছোঁ। সদ্যহতে 5 দিন এওঁলোকে যদি বঢ়ায় তেনেহ'লে আমি আৰু বঢ়াবৰ কাৰণে বদ্ধপৰিকৰ। কিন্তু এটা কথা হ'ল যে স্বাধীনতাৰ আগৰ আৰু পিছৰ যদি চাই, জনজাতীয়সকলক মাত্ৰ দুটা কামত ব্যৱহাৰ কৰিলে। এটা হৈছে ভালৰ দিনত তালি মাৰিবৰ কাৰণে আৰু বেয়া দিনত যুঁজ কৰিবৰ কাৰণে, তাতকৈ একো কৰা নাই। কিন্তু সংবিধানে এওঁলোকক এটা সংৰক্ষণৰ নীতিত আনিলে, তথাপিও বৰ্তমান তাৰিখৰ যিটো APL আৰু BPL দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ শ্ৰেণীটো, সেই SC আৰু STতকৈও বৰ্তমান এওঁলোকৰ অৱস্থা বেয়া। সেইকাৰণে যাৰ যিমান সংখ্যা বেছি সি সিমানৰে অংশীদাৰী। এনেকুৱা ক্ষেত্ৰত 97% APL আৰু BPL সমাজখনক চৰকাৰী চাকৰি, সাংবিধানিক পদবী, বিধানসভা, লোকসভাত 97% সংৰক্ষণৰ দাবী লৈ আহিছোঁ। এইটো হৈছে প্ৰথম দাবী। দ্বিতীয় দাবীটো হৈছে বেবিচাৰ আইনটোক ৰোধ কৰিবৰ কাৰণে। বেবিচাৰী এখন আইন বনাই দিছে, এইটো ক'বলৈ অকণমান লাজ লাগে যে গাভৰু ছোৱালীয়ে ঘৰত সন্তান জন্ম দি থাকিলেও কোনো সোধোতা মানুহ নাই। কোনোবা যদি ল'ৰা ছোৱালীক স্কুলত নামভৰ্তি কৰাবৰ কাৰণে লৈ যায়, বাপেকৰ নাম কি বুলি যদি সোধাজনে 10 বছৰ বোলে কি কৰিব লাগিব, জেল খাটিব লাগিব। কাৰোবাৰ পত্নীক কোনোবাই উঠাই লৈ গৈছে, কাৰোবাৰ পতিক কোনোবাই উঠাই লৈ গৈছে, কিন্তু আইনৰ দৃষ্টিত এইটো অপৰাধ নহয়। যদি অপৰাধ আৰু বেবিচাৰ আইনৰ দৃষ্টিত শুদ্ধ, তেনেহ'লে আমি কোনখন দেশত আছোঁ, এইটো এটা চিন্তা কৰিবৰ বিষয়। আৰু এই ধৰ্ণাস্থলীত আজি দেখিলে যে এইখন ধৰ্ণাস্থলী নহয়, যেন এতিয়া জাতি জনগোষ্ঠীসমূহৰ যেন ইয়াতে কি স্থলী নিচিনাহে লাগিল। কাৰণ নিজৰ জাতি জনগোষ্ঠীয়ে নিজৰ পৰিচয় দি ওলাই আহিবৰ কাৰণে বাধ্য হৈছে। গতিকে কেনেকুৱা এটা ৰূপ লৈছে সেইবিলাকক লৈ পেলাই আহিছোঁ। আৰু চাকৰিৰ অধিকাৰটো মৌলিক অধিকাৰ হ'ব লাগে, কিয়নো চৰকাৰে প্ৰতিষ্ঠা কৰা বিদ্যালয় বিশ্ববিদ্যালয়বিলাকত মাত্ৰ চাৰ্টিফিকেটখন দি পেলাই ধাক্কা মাৰি ক'ত মৰে মৰগে যা, সেই কথাটো ভাল কথা নহয়। কাৰণ দায়বদ্ধতা থাকিব লাগে। কিন্তু সিদিনাখন মাননীয় মুখ্যমন্ত্ৰী এটা কথা ক'লে, বহুত গভীৰ কথা এটা ক'লে, যদি আমাৰ ল'ৰা ছোৱালীবিলাক কৰ্মসংস্থান বিচাৰি যদি বহিৰাজ্যত গুচি যায়, বহিৰাজ্যত যদি মৰি যায়, তেনেহ'লে ডেড বডি অনাৰ ব্যৱস্থা কৰা হৈছে বুলি কৈছে। ভাল কথা, কিন্তু ডেড বডি আনিবৰ কাৰণেহে আছে। এই শিক্ষিত মানুহবিলাকে কি খাব, কি পিন্ধিব, তাৰ কোনো দায়বদ্ধতা নাই। এইটোতো বহুত ডাঙৰ কথা কৈ আছে যে চাৰ্টিফিকেটখন এখন দিছে, ধাক্কা মাৰি দিছে, য'ত মৰে মৰগে যা, মৰিলে কিন্তু ডেড বডিটো আনিম, সেই কথাটো বেয়া কথা। গতিকে এনেকুৱা ধৰণৰ বহুত বিষয় আছে ইয়াত। সেইকাৰণে আমি সংৰক্ষণৰ কথা লৈ আহিলোঁ। SC STৰ সংৰক্ষণ আছে, ঠিক আছে, কিন্তু SCৰ সংৰক্ষণ 3% ধনীক SCয়ে উঠাই আছে, STৰ সংৰক্ষণ 3% ধনীক STয়ে উঠাই আছে। আমি যদি চাওঁ, অসম বিধানসভাত 126খন বিধায়ক আছে, 126জন বিধায়ক আছে। 126জন বিধায়কত APL BPL 122জন বিধায়ক থাকিব লাগিছিলে তাত, আৰু ধনীক শ্ৰেণীৰ মাত্ৰ 3% 4জন বিধায়ক থাকিব লাগিছিলে। কিন্তু বিধানসভাত 126জনেই ধনীক পুঁজিপতি গোষ্ঠী আছে। গতিকে আমাৰ এই APL BPL সমাজখনে কোনোদিনাখনে ন্যায় নাপায়। APL BPL সমাজৰ চাইকেলৱালা, মটৰ চাইকেলৱালা সমাজৰ এজনো সাংসদ নাই, এজনো বিধায়ক নাই, এজনো উচ্চপদস্থ চৰকাৰী বিষয়া নাই, এজনো ভাল পষ্টত নাই, এজনো ভাল ব্যৱসায়ী নাই। তেনেকুৱা ক্ষেত্ৰত ডিপ্ৰাইভ কৰা হৈছে এই APL BPLক মাত্ৰ ঠগবাজ কৰি পেলাই এওঁলোকে চৰকাৰ চলোৱাৰ নামত এটা গণতন্ত্ৰক নাটক কৰি আছে। তাৰ বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ।